মহানগৰীত আমি ইতিমধ্যে কৈছোঁ যে সোমবাৰে যি 4 বজাত এজাক বৰষুণ আহিছিল আৰু সেই বৰষুণৰ পাছৰ যি দৃশ্য প্ৰায় 17 ঘণ্টা অতিক্ৰম কৰিলে আৰু 17 ঘণ্টাৰ পাছত আমি এটা দৃশ্য দেখুৱাইছোঁ। এয়া গুৱাহাটী মহানগৰীৰ মূল ৰাজপথ, যিটো খানাপাৰাৰ পৰা জালুকবাৰী সংযোগী যি মূল ৰাজপথ, আৰু মূল ৰাজপথৰ এটা পেট্ৰল ডিপুৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি ইতিমধ্যে কৈছোঁ যে ডিপুটো ইতিমধ্যে বন্ধ কৰি ৰখা হৈছে, কিন্তু পেট্ৰল ডিপুৰ কালিৰ দিনটোত যদি আমি কওঁ, কালিৰ দিনটোৰ দৃশ্যৰ কথা যদি কওঁ, কালিৰ দিনটো পেট্ৰল ডিপুটোৰ যিসমূহ মেচিন আছে সেই মেচিনৰ ওপৰলৈকে পানী আছিল, আৰু আজিৰ দিনটোত তেওঁলোকৰ এতিয়ালৈকে এই প্ৰায় 17-18 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো কিন্তু এই পানী ওলাই যাবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে তেল ডিপু তেওঁলোকে বন্ধ কৰিছে, আৰু এইসমূহ ফুলদানি সদৃশ যিসমূহ বাৰে বাৰে কোৱা হৈছে যে ছুপাৰ চাৰ্কাৰ, আৰু এই মুহূৰ্ততো আমি ক'ম যে এয়া ফুলদানি সদৃশ ছুপাৰ চাৰ্কাৰ। এনেধৰণে আচলতে তেওঁলোকে পুৱাৰ ভাগত আহি ইয়াত উপস্থিত হৈছে। এই পানী আচলতে ছুপাৰ চাৰ্কাৰে কেনেধৰণে উলিয়াব, কেনেধৰণে তেওঁলোকে নিব, সেয়া আচলতে এই মুহূৰ্তত আমি কৈছোঁ যে প্ৰায় ইয়াত এঘণ্টা ধৰি ছুপাৰ চাৰ্কাৰ এনেধৰণে আছিলে, থিয় হৈ আছে। ইয়াত কোনো ধৰণৰ তেওঁলোকে পানী নিয়াৰ বাবেওতো কোনো ব্যৱস্থা কৰা নাছিল, আৰু এই মুহূৰ্তত তেওঁলোকৰ ছুপাৰ চাৰ্কাৰৰ বিৰুদ্ধে এয়া ক্ষোভ প্ৰকাশ কৰিছে, আৰু ছুপাৰ চাৰ্কাৰ তেওঁলোকে ইয়াৰ পৰা, এই স্থানৰ পৰা ছুপাৰ চাৰ্কাৰসমূহ আঁতৰাৰ চেষ্টা কৰিছে। যিহেতু কৈছোঁ যে এই সমস্যাটো যিটো গুৱাহাটী কৃত্ৰিম বানৰ যি সমস্যা, এয়া সমস্যা আচলতে এতিয়াৰ নহয়, এয়া দীৰ্ঘদিনীয়া সমস্যা, এয়া নতুন কোনো সমস্যা নহয়। এই সমস্যা সমাধানৰ বাবে প্ৰতিখন চৰকাৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিখন চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি দিয়াৰ আমি দৃশ্য কৈছোঁ যে এখন হোটেল চলিন গেনাৰ আৰু চলিন গেনাৰৰ তলত ইতিমধ্যে এয়াৰ দৃশ্য আমি দেখুৱাইছোঁ যে এনে দৃশ্য হয়তো আগতে পূৰ্বে এই দৃশ্য দেখিবলৈ পোৱা নগৈছিল, যে এনেধৰণে প্ৰায় 17-18 ঘণ্টা এনেধৰণে ৰাজপথত প্ৰায় এককাল সদৃশ পানী থাকে। আৰু এই দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যিসমূহ ফুলদানি সদৃশ, বাৰে বাৰে ক'ব লাগিব GMC এই ছুপাৰ চাৰ্কাৰ কেইখনক বাৰে বাৰে কোৱা হৈছিল যে ফুলদানি, আচলতে তেওঁলোকে নলা নিষ্কাশনৰ বাবে আনিছিলে, কোটি কোটি টকা ব্যয় কৰিছিলে, ছুপাৰ চাৰ্কাৰৰ নামত কোটি টকা ব্যয় কৰি আনি তেওঁলোকে নলা নিষ্কাশন কৰাৰ বাবে যি প্ৰক্ৰিয়া লৈছিলে, কিন্তু সেয়া আচলতে যে সফল নহ'লে তাৰো প্ৰমাণ এই কৃত্ৰিম বান সমস্যা। ইতিমধ্যে কালিৰ বৰষুণৰ পাছত যি সমস্যা ইতিমধ্যে মহানগৰবাসীয়ে ভোগ কৰিছে, আৰু তাৰ পাছত এই ছুপাৰ চাৰ্কাৰখন প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় এনেধৰণে তেওঁলোকে ইয়াত ৰাখিছিল, আৰু ৰখাৰ পাছতেই ইতিমধ্যে খেদি পঠিয়াইছে। তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাবলৈ দিয়া প্ৰতিবাদকাৰী যিসকল ক্ষোভিত লোক আছে, ক্ষোভিত লোকসকলে ইতিমধ্যে আঁতৰাই পঠিয়াইছে। আমি দৃশ্য দেখুৱাইছোঁ যে এইসমূহ ছুপাৰ চাৰ্কাৰ এনেধৰণে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা ধৰি তেওঁলোকে ইয়াতে আঁতৰাই পঠিয়াইছে, কিয়নো এই সমস্যাৰ কাৰণে যিধৰণে বৈজ্ঞানিক প্ৰযুক্তিৰে যিধৰণে সমস্যা সমাধান কৰিবলৈ লাগিছিল, এই সমস্যাসমূহ সমাধানৰ কাৰণে কোনো তেওঁলোকে পদক্ষেপ গ্ৰহণ নাই কৰা, আৰু বাৰে বাৰে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। যি সময়ত তেওঁলোকে নলাসমূহ নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, যি সময়ত তেওঁলোকে নলাসমূহ নিৰ্মাণৰ কাম কৰিব লাগিছিল, সেই সময়ত নকৰি তেওঁলোকে বাৰিষাৰ সময়ত, অৰ্থাৎ বাৰিষাৰ আগৰ আচলতে তেওঁলোকে নলাসমূহ ভাঙি নলা নিৰ্মাণৰ কাম কৰিছিল, আৰু যাৰ পৰিণতিত ইতিমধ্যে মহানগৰবাসীয়ে ভোগ কৰিব লগা হৈছে। কালিৰ দিনটো আমি দৃশ্য গুৱাহাটী মহানগৰ কালিৰ দৃশ্য দেখুৱাইছিলোঁ। কালিৰ দৃশ্য দাদা মই অকণমান আপোনাৰ ওচৰলৈ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে ছুপাৰ চাৰ্কাৰ কেইখন পুৱাৰ ভাগৰ পৰা ইয়াতে থিয় হৈ আছিলে। ছুপাৰ চাৰ্কাৰৰ কাম নেকি? পানী যিহেতু মুখৰ পৰা বেয়া শব্দ ওলায়, কিন্তু নকওঁ, বহুত বেয়া শব্দ ওলায়। সিহঁতৰ কাম নলাৰ বোকা মাটি নিয়া কাম। পানী সিঁচি কি এতিয়া নিউজ আহিছে দেখুৱাব আহিছে সিহঁতে, বেলেগ কি কাম আছে সিহঁতৰ? এইখিনি পানী সিঁচি শেষ কৰিব পাৰিব নেকি সিহঁতে? ছুপাৰ চাৰ্কাৰে পাৰিব? এতিয়া আৰু এই বিষয়ে একো নকওঁ, বহুত বেয়া কথা ওলাব। চৰি। নিশ্চিতভাৱে চাওক, প্ৰতিগৰাকী লোক ইতিমধ্যে ক্ষোভিত হৈ পৰিছে, কিয়নো ঘণ্টা ঘণ্টা ধৰি তেওঁলোকে পৰিয়াল ইতিমধ্যে আবদ্ধ হৈ আছে, ঘণ্টা ঘণ্টা ধৰি তেওঁলোকৰ কাম কাজ ইতিমধ্যে বন্ধ হৈ পৰিছে। চৰকাৰী কাৰ্যালয়, স্কুল কলেজ বন্ধ কৰিছে, কিন্তু তেওঁলোকে যিসমূহ জীয়াই থাকিবৰ বাবে তেওঁলোকে খাদ্যৰ অভাৱ হৈছে, সেই খাদ্য কিন্তু যোগানতো ব্যৰ্থ হৈছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে 17-18 ঘণ্টা সময় এনেধৰণে ৰুক্মিণী গাঁৱৰ প্ৰায় 3000 লোক ইতিমধ্যে বানত আবদ্ধ হৈ আছে। আৰু এই মুহূৰ্তত আমি দৃশ্যত দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? গুৱাহাটী এই সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা, কিন্তু সমস্যাটো সমাধানৰ বাবে কিন্তু কোনো এখন চৰকাৰ, কোনো প্ৰশাসনে এটা সুদূত্তৰ এতিয়ালৈকে উলিয়াব নোৱাৰিলে। আৰু এই কাষতে যদি আমি কওঁ, এখন বাঢ়নী নদীখনো আছে। হয়, বাঢ়নী নদীখনে ক'ৰবাত ব্লক হৈ থকা যেন অনুমান হয়, নহ'লে পানীটো ওলাই যাব পৰা নাই, তাৰ কাৰণে এইটো হোৱা যেন লাগে। কিন্তু এই কিছুদিনৰ পূৰ্বে আমি যদি কওঁ, শিলহাকো উচ্ছেদ কৰিছিলে, যে কৃত্ৰিম বান যিটো আমি ডাউন টাউনে হওক বা গুৱাহাটী মহানগৰৰ এই অঞ্চলসমূহ ৰুক্মিণী গাঁও, ডাউন টাউন, দিছপুৰকে ধৰি এই অঞ্চলৰ যিটো পানী বাঢ়নী নদীয়েদি ওলাই গৈ শিলহাকোত আচলতে ব্ৰহ্মপুত্ৰলৈ যাব, সেই ব্যৱস্থাৰ কাৰণে শিলহাকো উচ্ছেদ কৰিছিলে। তেওঁলোকে তাত এটা বিশাল আকাৰৰ তেওঁলোকে তাত খালো খান্দিছে। এই ক্ষেত্ৰত কি ক'ব? সেইটোৰ বিষয়ে মই অনভিজ্ঞ, একচুৱেলি সিমানখিনি নাজানো।
পানীটো উলিয়াৰ ক্ষেত্ৰত তেওঁলোকে পানীটো উলিয়াৰ ব্যৱস্থা ক্ষেত্ৰত গ্ৰহণ কৰিছে? নহয়, সেইটোতো ড্ৰেইন ব্লক হোৱা যেন কোৱাত অনুমান হয় মোৰ। পানীটো ওলাই যাব পৰা নাই, তাৰ কাৰণে এইটো হৈছে। কিন্তু এই ক্ষেত্ৰত যদি ড্ৰেইন ব্লক হৈছে তেওঁলোকে সেই ড্ৰেইনটো মুকলি কৰাৰ কাম কৰিব লাগিছিল। হয়, ক্লিয়াৰ কৰি দিব লাগিছিলে। প্ৰায় 17-18 ঘণ্টা অতিক্ৰম কৰিছে। বেছিয়ে হৈ গ'ল। ঠিক আছে। আগতে ইমান পানী উঠা নাছিল। ৰুক্মিণীগড়ত পানী মই 20 বছৰ থাকিলোঁ, ইমান পানী দেখা পোৱা নাছিলোঁ। এইবাৰ এইটো পানী বহুত বেছি হৈছে। এই আগৰবাৰ যিটো পানী হৈছিল সেইটো পানীও এৰিছে। এই ড্ৰেইনবিলাক যে বনাইছে আপোনাৰ, এই ড্ৰেইনবিলাক বনাইছে কামত একো অহা নাই, একো কামত নাই। চাপৰ্ট দিছে, কি একো লাভ হোৱা নাই, পইচাবিলাক এনেও গৈছে। ইয়াৰ পৰা লক্ষী মন্দিৰ, ইয়াৰ পৰা একদম লক্ষী মন্দিৰক লগিন আপোনাৰ এই ড্ৰেইনবিলাক বনাইছে, চাপৰকৈ বনাইছে আপোনাৰ। মানুহ যাব নোৱাৰে, ভৰি সোমাই যাব। মানুহটো কিমান মানুহ মৰিছে বানপানীত। বাৰিষা আহিলেতো পানী হ'বই, এইটো স্বাভাৱিক। বৰষুণৰ সময়তে তেওঁলোকে ড্ৰেইনসমূহ নিৰ্ণয় সেইটোৱেতো। বাৰিষা আমাৰ এই খৰালি যেতিয়া আহে নহয় তেতিয়া কামবিলাক নকৰে। বাৰিষা যেতিয়া আহে নহয়, বাৰিষাহে তাৰমানে কামবিলাক কৰে। আপোনাৰ এনেকুৱা অৱস্থা। কালিৰ পৰা মানুহৰ কিমান অৱস্থা আছে। দুপৰীয়া 3টা বজাৰ পৰা ৰাতি 3টালৈকে মানুহ যাব পৰা নাই। স্কুলৰ বাছ আবদ্ধ হৈ আছে, ল'ৰা ছোৱালী হেৰি কৰিব পৰা নাই। আপোনাৰ মানুহৰ ঘৰত ইমান পানী, খোৱা বস্তু নাই, লেট্ৰিন যাব পৰা নাই, পানী উঠি গৈছে। ক'ত যায় আৰু ক'ৰ মানুহ ক'ত গৈছে, নিৰাপত্তা নোহোৱাই গৈছে। এইটো নিৰাপত্তা নাইয়ে। গুৱাহাটী এখন গুৱাহাটী বুলি কথা নাই, গাঁৱত যোৱাই ভাল হ'ব। গাঁৱত বহুত ভাল, গুৱাহাটীত কৰি গাঁৱত বহুত ভাল আপোনাৰ। মই ক'ব গ'লে এইখন গুৱাহাটী চহৰ কাম নাই, আকৌ একো কাম নাই। আচলতে ইতিমধ্যে তেওঁলোকে কৈছে যে কি সমস্যা ইতিমধ্যে যিসকল আবদ্ধ হৈ আছে, যিসকল লোকে এতিয়াও এই কৃত্ৰিম বানত যি আবদ্ধ আবদ্ধসকলে কি সমস্যাত ভোগ কৰিছে সেই কথাটো ইতিমধ্যে তেওঁলোকে কৈছে। আৰু আমি দৃশ্য দেখুৱাইছোঁ যে প্ৰতিগৰাকী লোক বিচাৰি আছে। মই কৈ আছোঁ যে আমাৰ গুৱাহাটীবাসীৰ আপুনি এটা কথা কৈ আছোঁ, মানে এইটো পানীৰ কাৰণে এইটো এনেকুৱা প্ৰব্লেমটো সদায় বৰষুণ আহিলেতো এনেকুৱা হৈ থাকে। তো এইটো কিবা এটা সলিউশ্যন কৰিব লাগে। ইমান কিছু ৰাস্তা ঘাট ইমান ভাল কৰি দিলে আমাৰ CM ছাৰ, হেমন্ত বিশ্ব শৰ্মা ছাৰ, কিন্তু এইটোতো ভাল কৰিব লাগে না। এনে মানুহ ইমান প্ৰব্লেম পাইছে, কোনোবা অফিচত যাব, কোনোবা কাৰখানাত যাব, কিবা যাব নাযাব, ইমান প্ৰব্লেম হৈ আছে। এইটোতো দেখিব লাগে না আমাৰ ছাৰক, CM ছাৰক। এইটোৱে কৈ আছোঁ, CM ছাৰ সদায় ভালেই কৰি আছে, কিন্তু কি কৰিব আৰু, মানে এইটো কিবা এটা সলিউশ্যন কৰিব লাগে। এই পানীৰ প্ৰব্লেমটো বহুতেই প্ৰব্লেম হৈ আছে আমাৰ। নিশ্চিতভাৱে আচলতে চাওক, আমি এই মুহূৰ্তত কৈছোঁ যে প্ৰতিগৰাকী লোক ইতিমধ্যে ক্ষোভিত হৈ পৰিছে এই কৃত্ৰিম বান সমস্যাক লৈ। কিন্তু যদি আমি কিন্তু কওঁ যে বিভাগীয় ফালৰ পৰা আচলতে GMCয়ে হওক বা সেয়া PWD হওক, কোটি কোটি টকা তেওঁলোকে ব্যয় কৰে কেৱল নলা নিৰ্মাণ আৰু তেওঁলোকে যিসমূহ কৃত্ৰিম বান সমস্যা আছিলে এই সমস্যা সমাধানৰ তেওঁলোকে কোটি কোটি টকা ব্যয় কৰে। কিন্তু এই কোটি কোটি টকা ব্যয় কৰাৰ পাছতো কিন্তু এটা সফল আচলতে যিটো তেওঁলোকে কৃত্ৰিম বানৰ পৰা মুক্ত কৰিব পাৰে গুৱাহাটী মহানগৰবাসীক, সেয়া কিন্তু আজিলৈকে হৈ নুঠিলে।